তো বন্ধুসকল আজি আপোনালোকক দেখাম যে শাৰীত ফলছ কেনেকৈ লগোৱা হয়। তো এখন শাৰী মই ফলছ লগাইছোঁ, তো তাকে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো বলক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। তো এইখন হ'ল মোৰ শাৰী আৰু এইখন শাৰীত আপোনালোকক দেখাম আজি যে ফলছ কেনেকৈ লগোৱা হয়। তো এইটো হ'ল মোৰ ফলছ। তো মই ফলছটো অলপমান আপোনালোকক খুলি মেলি দেখাই দি আছোঁ যে কেনেকুৱা ফলছ। তো খুলি এইটো আগতে চেক কৰিব লাগিব যে ফলছটো কোনো ধৰণৰ ডিফেক্ট আছে না নাই। তো ফলছটোৰ মোৰ কোনো ধৰণৰ ডিফেক্ট নাই। তো ফলছটো মই ছাইডত ৰাখোঁ আৰু শাৰীখন ধুনীয়াকৈ মেলি লৈ পেলাই শাৰী যিটো আঁচল থাকে সেই আঁচলটো আমি এই যিটো এক্সট্ৰা কাপোৰ আছে এই এক্সট্ৰা কাপোৰখিনি আমি এইটো কাট কৰি দিম। তো অকণমান চিলাই কাৰণে ৰাখি আমি বাকীখিনি কাট কৰি দিম। তো কাট কৰাৰ পাছত এই ছাইডত আমি উল্টা ছাইড কৰি এটা চিলাই মাৰিম, ধুনীয়া মিহিকৈ এটা চিলাই মাৰিম। তো এইটো চিলাই মাৰিলে কি হ'ল, আমাৰ পিকো মাৰাৰ প্ৰয়োজন নাই। তো সেইটোৰ কাৰণে আমি এইটো এটা চিলাই মাৰিম আৰু এনেকৈ আমি 10টা ছাইড চিলাই ল'ম। তো আৰু এইটো হ'ল মোৰ আঁচলৰ যিটো ছাইডত ফলছ লাগিব, ভিতৰৰ ছাইডটো হয়। তো 10টা ছাইড চিলাই হোৱাৰ পাছত এই যিটো শাৰীখনৰ আমি উল্টা চিধা চাই ল'ম। তো এইটো হ'ল মোৰ শাৰীৰ চিধা ছাইড, মানে এইটো বাহিৰ পিনে থাকিব আৰু এইটো ভিতৰ পিনে থাকিব। তো ফলছটো আমাৰ যিহেতু ভিতৰ পিনে লাগিব, তো শাৰীটোৰ যিটো মাথা আছে এই মাথাৰ পৰা আমি এনেকৈ এবিকমান জুখি ল'ম। জুখি ইয়াতে আমি এটা মাৰ্জিন কৰিম। তো এই মাৰ্জিনৰ পৰা আমাৰ ফলছটো লাগিব। তো তাৰ কাৰণে আমি এনেকৈ মেচিনত শাৰীটো ফচাই লওঁ আৰু এই যিটো ফলছ আছে এই ফলছটো আমি ধুনীয়াকৈ চাই লওঁ যে ক'ৰবাত কিবা অসুবিধা আছে নেকি, মানে চিগা ফাটা আছে যদি তো সেইটো আমি চাই ল'ম আৰু ফলছটোৰো উল্টা চিধা চাই ল'ব। চাই লৈ এই যিটো মাথাটো আছে এই মাথাটো আমি এনেকৈ ফল্ড কৰি দিম। কিছুমানে এইটো বেছি সিম্বাক দিয়ে, কিন্তু বেছিকৈ নিদিব, কাৰণ কিয় ফলছটো সৰু হৈ যাব। তো সেইকাৰণে যিখিনি লাগে সেইখিনি দিব, জাষ্ট হাফ ইঞ্চিমান ফল্ড কৰি দিব। তো ইয়াতে আমি কি কৰিম, ইয়াৰ পৰা চিলাই আৰম্ভ কৰিম আৰু ইয়াত আমি আপ এণ্ড ডাউন দিম। ফাৰ্ষ্টত চিলাইটো আপ এণ্ড ডাউন দি এইটো লাহে লাহে আমি লগাই যাম। তো এনেকৈ আমাৰ শাৰীখনৰ যিটো তলৰ চিলাই এইটো আমি মেচিন চিলাই মাৰিলোঁ। আগতে কি হৈছে, এইটো আমাৰ হাত চিলাই মাৰিব লগা হৈছে। তো আজিকালি এইটো মেচিন চিলাই মাৰা হয়। তো ফলছটো লগোৱাৰ কাৰণে যাতে যিসকলে নতুনকৈ ফলছ লগোৱা শিকি আছে তেওঁলোকক মই কৈ আছোঁ, আৰু যিসকলে আগতে জানে তেওঁলোকৰ বাৰু নালাগে। তথাপি আমি ইয়াতে কি কৰিম, এই ফলছটোৰ ওপৰতেও আৰু এটা মেচিন চিলাই মাৰিম, যিটো মেচিন চিলাই আমি অলপ পাতলকৈ মাৰিম। পাতলকৈ মানে চিলাইবোৰ অলপ ডাঙৰকৈ এটা চিলাই মাৰি ল'ম। তেতিয়া আমাৰ হাত চিলাই কৰাতে ইজি হ'ব। ধৰক বেকা তেৰা নহয়, কিছুমানৰ বেকা হয় তেৰা হয়, তো এনেকুৱা নহয়। তো এই চিলাইটো মাৰা হ'লে এতিয়া আমি এই কাষেদি ধুনীয়াকৈ হাত চিলাই কৰিম। তো তাৰ কাৰণে মই এইটো বেজি লৈছোঁ আৰু বেজিত এডালকৈ সূতা লগাইছোঁ। এডালকৈ সূতা লগাই 1 মিটাৰমান সূতা লৈছোঁ। তো এনেকৈ সূতা লৈ ফাৰ্ষ্টত এনেকৈ সূতাটো পাক মাৰি গাঁঠ লগাই ল'ম আৰু এই যিটো কণা আছে এই কণাটোৰ পৰাই লাহে লাহে আমি হাত চিলাই কৰিম। আৰু চাওক, মই যিটো হাত চিলাইটো কৰি আছোঁ, মই এইটো একদম যিটো মই সূতাটো উঠাই আছোঁ, শাৰী আৰু ফলছৰ যিটো সূতা উঠাই আছোঁ একদম সৰু কমকৈ উঠাইছোঁ। তো আপোনালোকে এনেকৈ উঠাব। কিছুমানে চাব যে ডাঙৰকৈ উঠায়, তো মই স্ক্ৰীণত দেখাই দি আছোঁ। তো এনেকৈ ডাঙৰকৈ নুঠাব, কাৰণ কিয় দেখাত বেয়া লাগে। তো অতি মিহিকৈ সূতাবোৰ উঠাব যাতে দেখাত ভাল লাগে। তো মই লেফ্ট ছাইডত আৰু এটা স্ক্ৰীনশ্বট দেখাই আছোঁ আপোনালোকক এইখন শাৰীৰে। তো এনেকৈ লগাব আপোনালোকে, যে চাব বহুত ধুনীয়া হ'ব। তো মই এতিয়া লাহে লাহে এনেকৈ এই গোটেই শাৰীখন এনেকৈ হাত চিলাই মাৰিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, আৰু যদি এই ভিডিঅ'টো ভাল লাগি আছে আপোনালোকৰ তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিব। তো চাওক, এয়া মই লগাইছোঁ কিমান ধুনীয়াকৈ, একদম এটাকৈ সূতা উঠিছে, মানে কি যেনেকুৱা আপোনাৰ পিপৰাই কাটিলে যেনেকুৱা হয় ঠিক তেনেকুৱাকৈ হৈছে, আৰু এই গোটেই লাইনটো ঠিক তেনেকৈ হ'ব। একদম এটাকৈ সূতা, শাৰীৰ সূতাটো উঠিব, ডাঙৰকৈ নুঠে। আৰু আপোনালোকে শাৰীৰ ফলছ লগোৱাতে খুব লাহে লাহে কৰিব, মানে কি ফাৰ্ষ্টত লাহে লাহে কৰক, তাৰপিছত স্পীড কৰক, তাৰপিছত আপোনালোকে যিমান পাৰে সিমান স্পীডত কৰক। কিন্তু স্পীডত কৰিলেও এটা লিমিট আছে, যে কিছুমানে ধৰকচোন মানে স্পীডত কৰিব যাই পেলাই কামটো বেয়া কৰে। তো আপোনালোকে স্পীডতে কৰক আৰু কামটো দেখাত ভাল লগাকৈ কৰক। তো মই যেনেকৈ লাহে লাহে কৰিছোঁ ঠিক তেনেকৈ কৰক, বেছি খৰধৰ নকৰিব, কাৰণ কাষ্টমাৰে যদি আপোনাৰ কাম ভাল নাপায় তেনেহ'লে কাষ্টমাৰ নেক্সট টাইম আপোনাৰ ওচৰত নাহে।
আৰু যদি কাষ্টমাৰে আপোনাৰ কাম ভাল পাব তেনেহ'লে সেই কাষ্টমাৰটো বাৰ বাৰ আপোনাৰ ওচৰত আহি যাব। তো মই ইয়াত অলপমান জুম মেচ কৰি দেখাই দি আছোঁ। চাওক একদম লাহে লাহেকৈ কমকৈ বেজিৰ আগটো দি মই সূতা উঠাইছোঁ। তো আপোনালোকেও এনেকৈ উঠাব, একদম ডাঙৰকৈ কেঁথা চিলাইৰ নিচিনাকৈ ফলছ নলগাব। তো লাহে লাহেকৈ আমাৰ গোটেই শাড়ীখন ফলছ লগা হৈ গ'ল। এইটো চাওক ক'তো টান খোৱা নাই। এতিয়া আমি কি কৰিম, যিটো মেচিন চিলাই মাৰিছিলোঁ, ধৰক যিটো হাত চিলাই মাৰিছোঁ তাৰ তলত যিটো মোৰ মেচিন চিলাই আছে, সেই মেচিন চিলাইটো মই খুলি দিম আৰু চাব দেখাত তেতিয়া আৰু বেছি ভাল লাগিব। তো এতিয়া মই মেচিন চিলাইটো খুলি দি লওঁ, তাৰপিছত মই শাড়ীখন আপোনালোকক চিধা কৰি দেখাই দি আছোঁ। আৰু এই মেচিন চিলাইটো খোলাতে সাৱধান, যিটো আপুনি সূতা চিলালে, শাড়ী ফলছ চিলালে সেই সূতা যাতে খোলা নাযায়। তো এইটো চাওক একদম মিহি দানাৰ নিচিনাকৈ শাড়ীৰ ফলছ লগাইছোঁ আৰু একদম মিহি দানাৰ নিচিনাকৈ যিটো চিলাই সেই চিলাইটো উঠিছে। তো যদি এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতেও শ্বেয়াৰ কৰিব। তো এনেকুৱা বহুত কাটিঙৰ ভিডিঅ' আছে, ষ্টিচিঙৰ ভিডিঅ' আছে। তো প্লিজ মোৰ চেনেলত যাওক আৰু এই ভিডিঅ'সমূহ চাওক, চাই পেলাই আপোনালোকে ইজিলি শিকিব পাৰিব যে কেনেকৈ মই কি কামবোৰ কৰিছোঁ। আৰু দহি চহি এইবিলাকৰ কিবা কিবি ভিডিঅ' আৰু বহুত ভিডিঅ' আছে মোৰ চেনেলত। তো ভিডিঅ'বোৰ চাওক আৰু অতি শীঘ্ৰে শিকক কেনেকৈ টেইলৰিং কাম শিকে। তো লগ পাম আৰু এটা নতুন